কুৱেশ্যন চাবা কুৱেশ্যন নম্বৰ 8 এখন মোনাত 2 কিলোগ্ৰাম 500 গ্ৰাম চাউল আছে 1 কিলোগ্ৰাম 750 গ্ৰাম ওজনৰ দাইল আছে 2 কিলোগ্ৰাম 300 গ্ৰামৰ চেনি আছে হয়নে এতিয়া আমাক সুধিছে মুঠ ওজন সুধিছে মুঠ ওজন সুধিলে সদায় মনত ৰাখিবা মুঠ থাকিলে আমি কি কৰিব লাগিব সদায় যোগ কৰিবলৈ লাগিব এতিয়া আমি যোগ কৰি ইয়াৰ আনসাৰটো উলিয়াবলৈ চেষ্টা কৰোঁ ঠিক আছে চাই থাকিবা গতিকে চাউল কিমান আছিল চোৱা মোনাখনত চাউল আছে 2 কিলোগ্ৰাম ঠিক আছে 2 কিলোগ্ৰাম 500 গ্ৰাম চাউল আছে তাৰপিছত দাইল কিমান আছে চোৱা 1 কিলোগ্ৰাম 750 গ্ৰাম 1 কিলোগ্ৰাম 750 গ্ৰাম দাইল আছে চেনি কিমান আছে চোৱা চেনি আছে 2 কিলোগ্ৰাম 300 গ্ৰাম 2 কিলোগ্ৰাম 300 গ্ৰাম চেনি আছে সাইডত লিখি দিছো মই ইয়াত দাইল বুলি তেতিয়া তোমালোকৰ আৰু বুজি পোৱাত সুবিধা হ'ব দাইল নেক্সট চেনি এতিয়া আমাক সুধিছিল মুঠ ওজন গোটেইখিনি যোগ কৰি দিম যোগ কৰিলে আমি মুঠ ওজন পাম মুঠ ওজন যোগ কৰিম চাবা এতিয়া গ্ৰামৰ তললৈ গ্ৰাম শূন্য কেইটা যোগ কৰিলে হ'ব 0 5 লগত 0 যোগ কৰিলে আমি পাম 5 5 এ 3 হ'ব 8 8 7 হ'ব 15 15 ৰ 5 হাতে গ'ল 1 কিলোগ্ৰামৰ তললৈ কিলোগ্ৰাম লিখিব লাগিব 2 1 3 3 2 5 7 1 আছিলে 7 1 যোগ কৰিলে হ'ব 6 অৰ্থাৎ মোনাখনত থকা বস্তুকেইটিৰ মুঠ ওজন হ'ব 6 কিলোগ্ৰাম 550 গ্ৰাম ঠিক আছে এইটোৱে হ'ব ইয়াৰে কাৰেক্ট আনসাৰ কুৱেশ্যন নম্বৰ 9 টো কি দিছিল চোৱা 3 লিটাৰ 750 মিলিলিটাৰৰ লগত কিমান যোগ কৰিলে 5 লিটাৰ 500 মিলিলিটাৰ হ'ব উলিয়াবলৈ কৈছে 3 লিটাৰ 750 মিলিলিটাৰৰ লগত কিমান যোগ কৰিলে 5 লিটাৰ 500 মিলিলিটাৰ হ'ব দেখে কিমান যোগ কৰিলে 5 লিটাৰ 500 মিলিলিটাৰ হ'ব উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব চোৱা এটো হৈছে আমাৰ 9 নম্বৰ ঠিক আছে আমি কি কৰিম 5 লিটাৰ 500 মিলিলিটাৰটো লিখি লম 5 কিমান দিছে লিটাৰ আৰু 500 কিমান দিছে মিলিলিটাৰ দিছে 5 লিটাৰ 500 মিলিলিটাৰটো আমি ধুনিয়াকে লিখি লম ইয়াৰ পৰা আমি এইটো বিয়োগ কৰি দিম 3 লিটাৰ 750 মিলিলিটাৰ 3 লিটাৰ 750 মিলিলিটাৰ চাবা মিলিলিটাৰ তললৈ মিলিলিটাৰ লিখা লিটাৰ তললৈ লিটাৰ 0 পৰা 0 গলে 0 0 পৰা 5 বিয়োগ না যায় এক ধাৰে টানি দিলে 10 হল 10 ৰ 5 গলে থাকিব 5 5 ৰ পৰা অলৰেডি এক ধাৰত নিলো গতিকে 4 থাকিল 4 ৰ পৰা 7 বিয়োগ না যায় এই 5 ৰ পৰা এক ধাৰে টানিলে 14 হল 14 ৰ 7 গলে থাকিব 7 ইয়াৰ পৰা এক ধাৰত নিছিলো গতিকে 4 থাকিল 4 3 গলে থাকিব 1 অৰ্থাৎ 1 লিটাৰ 750 মিলিলিটাৰ আমি পালো গতিকে আমি গম পালো যে এতিকে লিখিবা 1 লিটাৰ 750 মিলিলিটাৰ যোগ কৰিব লাগিব যোগ কৰিব লাগিব ঠিক আছে এইটোৱে হ'ব ইয়াৰে কাৰেক্ট আনসাৰ কুৱেশ্যন নম্বৰ 10 চোৱা কুৱেশ্যনটো আছিল যে তুমি 6 মিটাৰ কাপোৰ আনিলা দুটা চোলা চিলাওতে 4 মিটাৰ 80 সেন্টিমিটাৰ তোমাৰ কি হল খৰচ হল কিমান কাপোৰ বাকি থাকিল সেয়া আমাক উলিয়াবলৈ কৈছে কি কৈছে চোৱা তুমি 6 মিটাৰ কাপোৰ কিনিলা দুটা চোলা চিলাওতে তোমাৰ 4 মিটাৰ আৰু 80 সেন্টিমিটাৰ কি হল খৰচ হল গতিকে এই 6 মিটাৰৰ পৰা 4 মিটাৰ 80 সেন্টিমিটাৰ যদি খৰচ হয় কিমানখিনি কাপোৰ বাকি থাকিল সেয়া আমাক উলিয়াবলৈ কৈছে গতিকে চাবা মুঠ কাপোৰ কিমান আছিল 6 মিটাৰ আছিল হয়নে 6 মিটাৰ আৰু চোলা দুটা চিলাইছিল তাতে খৰচ হল 4 মিটাৰ আৰু 80 সেন্টিমিটাৰ 4 মিটাৰ আৰু 80 সেন্টিমিটাৰ কি হল খৰচ হল ঠিক আছে এতিয়া আমাক সুধিছে যে কিমান কাপোৰ বাকি থাকিল অৰ্থাৎ কি কৰিব লাগিব আমি বিয়োগ কৰিব লাগিব বিয়োগ কৰিলে কিমান কাপোৰ বাকি থাকিল আমি গম পাম
এতিয়া আমি জানো যে 1 মিটাৰ মানে কি হয় 1 মিটাৰ মানে হৈছে 100 সেন্টিমিটাৰ তোমালোক মই আগতে বহুকেইটা ভিডিঅ'ত কৈ দিছিলোঁ বুজাই দিছিলোঁ হয়নে 1 মিটাৰ মানে 100 সেন্টিমিটাৰ ওপৰত যেহেতু একো নাই গতিকে আমি সেন্টিমিটাৰ অৰ্থাৎ কি লিখিব লাগিব 100 সেন্টিমিটাৰ আমি লিখিব লাগিব ঠিক আছে গতিকে চাবা সেন্টিমিটাৰৰ তলত গ'লে আমি সেন্টিমিটাৰ লিখিম 0 পৰা 0 গ'লে 0 থাকিব এইটো 0 পৰা 8 বিয়োগ নাযায় এক ধাৰত আনিলে 10 হ'ল 10ৰ 8 গ'লে থাকিব 2 একটো ধাৰত দিছিলোঁ ওতে 0 থাকিল নেক্সট চাবা মিটাৰ ইয়াতে হ'ব 6ৰ পৰা 4 গ'লে থাকিব 2 অৰ্থাৎ কিমান পালো 2 মিটাৰ 20 সেন্টিমিটাৰ তোমালোকৰ বহুতৰে ডাউট থাকিব পাৰে যে ইয়াত 100 সেন্টিমিটাৰনো ক'ৰ পৰা আহিল ঠিক আছে এতিয়া চাবা তোমালোকক মই যে অংকটো এনেকৈ কৰি দিলোঁ এইটো কি হ'ল আমাৰ ভুল হ'ল কিহৰ কাৰণে ভুল হ'ল তোমালোকে সেইটো মন কৰিবা 1 মিটাৰত আমি জানো 100 সেন্টিমিটাৰ হয়নে এতিয়া আমি 100 সেন্টিমিটাৰ লিখিলে হ'ব জানো আমাৰ 100 সেন্টিমিটাৰ লিখিলে নহ'ব কাৰণ 100 সেন্টিমিটাৰ লিখি দিলে 1 মিটাৰে আমি বঢ়াই দিয়া হ'ব গতিকে ইয়াত সেন্টিমিটাৰৰ ঠাইত কি লিখিব লাগিব আমি 0 আমি লিখিবলৈ লাগিব ঠিক আছে 0 লিখিব লাগিব বুজি পালানে কিয় কাৰণ ইয়াতে আমাক কেৱল 6 মিটাৰটোহে দিছে গতে 0 লিখি অংকটো কৰিব লাগিব এতিয়া চাবা 0ৰ পৰা 0 গ'লে 0 থাকিল 0ৰ পৰা 8 বিয়োগ নাযায় গতিকে 6ৰ পৰা এক ধাৰত আনিলো 10 হ'ল 10ৰ 8 গ'লে থাকিল 2 এই 6টোৰ পৰা এক ধাৰত নিছিলোঁ গতিকে ইয়াত থাকিল কিমান 5 5ৰ পৰা 4 গ'লে কিমান থাকিব 1 এইটোহে আমাৰ কাৰেক্ট আনসাৰ ঠিক আছে 6 মিটাৰৰ পৰা 4 মিটাৰ 80 সেন্টিমিটাৰ বিয়োগ কৰিলে আমি পাম 1 মিটাৰ 20 সেন্টিমিটাৰ এতেকে লিখিবা এনে ধৰণে এতেকে 1 মিটাৰ আৰু 20 সেন্টিমিটাৰ 1 মিটাৰ 20 সেন্টিমিটাৰ কাপোৰ বাকি থাকিল এনে ধৰণে তোমালোকে লিখিবলৈ লাগিব এইটো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ ঠিক আছে নেক্সট ওয়া কোয়েশ্চন নম্বৰ 11 কোয়েশ্চনটো আছিল যে এখন দোকানত এটা বস্তাত 50 কিলোগ্ৰাম চাউল আছিল তাৰ পৰা প্ৰথম দিনাখন 12 কিলোগ্ৰাম আৰু 750 গ্ৰাম দ্বিতীয় দিনাখন 14 কিলোগ্ৰাম আৰু 500 গ্ৰাম আৰু তৃতীয় দিনাখন 8 কিলোগ্ৰাম আৰু 250 গ্ৰাম চাউল বিক্ৰী কৰিলে তেতিয়া বস্তাটোত কিমান চাউল থাকিল অৰ্থাৎ চোৱা এখন দোকান আছিল সেই দোকানখনৰ এটা বস্তাত চাউলৰ বেগ এটা আছিল হয় না তাত কিমান চাউল আছিল 50 কেজি চাউল তাৰ পৰা আমি কি কৰা হ'ল দোকানত থাকিলে যে বিক্ৰী কৰিবই হয়নে প্ৰথম দিনাখন 12 কিলোগ্ৰাম আৰু 750 গ্ৰাম কি কৰিলে বিক্ৰী হ'ল প্ৰথম দিনাখন দ্বিতীয় দিনাখন আকৌ সেই বস্তাটোৰ পৰাই 14 কিলোগ্ৰাম আৰু 500 গ্ৰাম বিক্ৰী হ'ল তৃতীয় দিনাখন আকৌ কি হ'ল 8 কিলোগ্ৰাম আৰু 250 গ্ৰাম বিক্ৰী হ'ল এতিয়া এই তিনিদিন বিক্ৰী কৰাৰ পিছত কিমান চাউল বাকি থাকিল সেয়া আমাক উলিয়াবলৈ কৈছে এতিয়া কেনেকৈ উলিয়াম তোমালোকে চাবা প্ৰথমতে আমি কি কৰিম কিমানখিনি চাউল বিক্ৰী হ'ল সেয়া আমি উলিয়াবলৈ চেষ্টা কৰিম ঠিক আছে গতিকে আমি লিখিম যে চাউল বিক্ৰী কৰিলে কিমান বিক্ৰী কৰিলে হেতু উলিয়াম কেনেকৈ উলিয়াম এতিয়া চাবা চাউল বিক্ৰী কৰিলে চাবা প্ৰথম দিনাখন কিমান আছিল 12 কিলোগ্ৰাম 750 গ্ৰাম গতিকে আমি লিখি ললো প্ৰথমতে যে চাউল বিক্ৰী কৰিলে ঠিক আছে প্ৰথম দিনা কিমান বিক্ৰী কৰিলে সেয়া লিখি লম ফাৰ্স্ট প্ৰথম দিনা ঠিক আছে প্ৰথম দিনা বিক্ৰী কিমান কৰিছিলে 12 কেজি আৰু 750 গ্ৰাম গতিকে লিখিম চাবা 12 কিলোগ্ৰাম আৰু 750 গ্ৰাম এইখিনি প্ৰথম দিনাৰ বিক্ৰী ঠিক আছে নেক্সট চাবা দ্বিতীয় দিনা কিমানখিনি বিক্ৰী কৰিলে দ্বিতীয় দিনা কিমান বিক্ৰী কৰিছিলে দ্বিতীয় দিনা বিক্ৰী কৰিছিল 14 কিলোগ্ৰাম 500 গ্ৰাম 14 কিলোগ্ৰাম 500 গ্ৰাম তৃতীয় দিনা কিমান বিক্ৰী কৰিছে চোৱা তৃতীয় দিনা বিক্ৰী কৰিছিল 8 কিলোগ্ৰাম 250 গ্ৰাম
8 কিলোগ্ৰাম 250 গ্ৰাম এইখিনি দ্বিতীয় দিনৰ বিক্ৰী এতিয়া আমি চাউল কিমানখিনি বিক্ৰী কৰিলে প্ৰথমতে উলিয়াই লওঁ গ্ৰামৰ তললৈ গ্ৰাম লিখা শূন্যৰ তললৈ শূন্য হ'ব পাছে পাছে 10ৰ শূন্য হাতে গ'ল 1 হাতে পাছে 12 12 লগত 2 যোগ কৰিলে 14 হাতে 1 আছিলে 14 একে কিমান হ'ব 15 আকৌ হাতে গ'ল 1 কিলোগ্ৰামৰ তললৈ কিলোগ্ৰাম লিখিব লাগিব 8 4 হ'ব 12 12 2 হ'ব 14 হাতে 1 আছিলে 14 একে লিখিব লাগিব 15 15ৰ 5 আকৌ হাতে গ'ল 1 একে একে 2 হাতে টকা 1 যোগ কৰিলে কিমান হ'ব 3 গতিকে মুঠ বিক্ৰী এইখিনি কিমান পালো মুঠ বিক্ৰী হৈছে এইখিনি 50 কেজি যে চাউলৰ বস্তাটো আছিল তাৰ পৰা 35 কেজি 500 গ্ৰাম কি হ'ল বিক্ৰী হ'ল ঠিক আছে এতিয়া আমাক মুঠ বিক্ৰী সোধা নাই আমাক সুধিছিল যে এইখিনি বিক্ৰী কৰাৰ পিছত কিমান চাউল থাকিল সেয়া আমাক উলিয়াবলৈ কৈছে তে কিমান চাউল থাকিল উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব এই 50 কেজিৰ পৰা এই 35 কেজি 500 গ্ৰাম বিয়োগ কৰিব লাগিব এতিয়া সোৱাত লিখিলো আকৌ চাউল আছিল 50 কিলোগ্ৰাম ঠিক আছে ইয়াৰ পৰা বিক্ৰী কিমান হ'ল 35 কিলোগ্ৰাম আৰু 500 গ্ৰাম কি হ'ল বিক্ৰী হ'ল গতিকে আমি লিখিম বিক্ৰী কৰিলে ঠিক আছে বিক্ৰী কৰিলে কিমানখিনি বিক্ৰী হ'ল 35 কিলোগ্ৰাম আৰু 500 গ্ৰাম এইখিনি হৈছে বিক্ৰী এতিয়া এটা বস্তু মন কৰা ওপৰত যেটো আমাক অকল জৱাস প্ৰশ্নটো আমাক চাউল কিমান আছিল হেতু ডাইৰেক্টলি ইয়াতে দিছে 50 কেজি আছিল গতিকে কিয়াত কিন্তু কিমান বিক্ৰী হ'ল আমি এটো উলিয়াওতে পালো 35 কেজি 500 গ্ৰাম বিক্ৰী হ'ল গতিকে এনে ধৰণে লিখিলো ঠিক আছে ওপৰত একো নাই গতিকে ইয়াত আমি 0 0 0 এই তিনিটা অংক আছে তিনিটা শূন্য দি ফেলাই আমি কি কৰিলো গ্ৰাম বুলি লিখি ললো ঠিক আছে এতিয়া আমি এইখিনিৰ পৰা এইখিনি বিয়োগ কৰিম গতিকে সো আমি গ্ৰামৰ তললৈ গ্ৰাম লিখিম 0 ৰ পৰা 0 গলে থাকিব 0 এইটো 0 ৰ পৰা এইটো 0 বিয়োগ কৰিলে থাকিব 0 0 ৰ পৰা 5 কেতিয়াও আমি বিয়োগ কৰিব নোৱাৰো গতিকে এই 0 টোৰ পৰা ধাৰে আনিবৰ কাৰণে ইয়াতে কেৱল 0 আছে গতিকে নোৱাৰিম 5 ৰ পৰা ধাৰে আনিলে ইয়াতে 10 হ'ল 10 ৰ 5 গলে কিমান থাকিব 5 কিলোগ্ৰামৰ তলে কিলোগ্ৰাম লিখিব লাগিব ঠিক আছে ইয়াতে চোৱা ইয়াৰ পৰা ধাৰে নিছিল গতিকে ইয়াত 9 থাকিব 9 ৰ 5 গলে থাকিব 4 5 ৰ পৰা এক ধাৰত নিছিল গতিকে ইয়াত থাকিল 4 4 3 গলে থাকিব 1 অৰ্থাৎ 14 কিলোগ্ৰাম 500 গ্ৰাম ঠিক আছে এই 14 কিলোগ্ৰাম 500 গ্ৰাম যে পালো এইটোকে আমাক কৈছিল যে বস্তাটোত কিমান চাউল থাকিল ঠিক আছে গতিকে আমি ইয়াত লিখিব পাৰো যে এতেকে বস্তাটোত ঠিক আছে এতেকে বস্তাটোত 14 কিলোগ্ৰাম আৰু 500 গ্ৰাম 14 কিলোগ্ৰাম 500 গ্ৰাম চাউল থাকিল 14 কিলোগ্ৰাম 500 গ্ৰাম চাউল থাকিল আশা কৰিছো ধুনীয়াকৈ বুজি পালা তোমালোকে গোটেইখিনি লিখিবা আৰম্ভণিতে তোমালোকে এইখিনি লিখিবা তাৰ পিছত তোমালোকে এইখিনি লিখি লবা ঠিক আছে আশা কৰিছো ধুনীয়াকৈ তোমালোকে বুজি পালা যদি বুজি পাইছা আমাৰ অনলাইন ক্লাছৰ বিষয়ে তোমাৰ বন্ধু বান্ধৱীসকলকো জনাবলৈ নাপাহৰিবা নেক্সট আমাৰ কোৱেশ্চন নম্বৰ 12 কোৱেশ্চনটো আছিল যে এজন দোকানীয়ে তেওঁৰ দোকানৰ বাবে চাউল কিনিলে 3 কুইণ্টল আৰু 65 কিলোগ্ৰাম তাৰ পিছত আলু কিমান কিনিলে চোৱা আলু কিনিলে 5 কুইণ্টল 80 কিলোগ্ৰাম পিয়াজ কিনিলে 1 কুইণ্টল 70 কিলোগ্ৰাম ঠিক আছে আমাক সুধিছে যে সিদিনা কিনা বস্তুখিনিৰ মুঠ ওজন সুধিছে সো মুঠ সুধিলে আমি কি কৰিব লাগিব যোগ কৰিব লাগিব হয়নে গতিকে আহা আমি যোগ কৰি ইয়াৰ আনসাৰটো উলিয়াও যে তেওঁ কিনা বস্তুখিনিৰ মুঠ ওজননো কিমান আছিল গতিকে তেওঁ চাউল কিনিলে ঠিক আছে ধুনীয়াকৈ লিখি লবা চাউল কিনিলে চাউল কিমান টকাৰ কিনিছিল চোৱাচোন চাউল কিমান পৰিমাণৰ কিনিছিল চোৱাচোন চাউল কিনিছিল তেওঁ 3 কুইণ্টল চোৱা 3 কুইণ্টল আৰু 65 কিলোগ্ৰাম তেওঁ চাউল কিনিছিল ঠিক আছে 3 কুইণ্টল 65 কিলোগ্ৰাম তাৰপিছত আলু কিমান কিনিলে চোৱা আলু কিনিছিল তেওঁ 5 কুইণ্টল
80 কিলোগ্ৰাম 5 কুইণ্টল 80 কিলোগ্ৰাম আলু কিনিছিল পিঁয়াজ তেওঁ চাবা পিঁয়াজ কিমান কিনিছিল পিঁয়াজ কিনিছিল তেওঁ 1 কুইণ্টল আৰু 70 কিলোগ্ৰাম আমাক সুধিছিল মুঠ ওজন কিমান হ'ব তে মুঠ ওজনটো উলিয়াবৰ কাৰণে আমি এইখিনি যোগ কৰি দিলে হৈ যাব কিলোগ্ৰামৰ তলে তলে কিলোগ্ৰাম লিখিম 5ৰ লগত শূন্য কেইটা যোগ কৰিলে হ'ব 5 8 কাটে হ'ব 15 15ৰ লগত 6 যোগ কৰা 15 6 কিমান হ'ব 21 হয়নে 21ৰ কিমান পাতিম আমি 1 হাতে কিমান গ'ল 2 কুইণ্টলৰ তলে তলে কুইণ্টল লিখা 5 আহে 6 6 3 9 9ৰ লগত হাতে থকা 2 যোগ কৰিলে কিমান হ'ব 11 অৰ্থাৎ তেওঁ সিদিনা কিনা বস্তুখিনিৰ মুঠ ওজন কিমান হ'ল 11 কুইণ্টল 15 কিলোগ্ৰাম ঠিক আছে গতিকে এটা লিখিবা এনেধৰণে চোৱা এনেধৰণে তোমালোকে লিখিবা যে মুঠ ওজন তেওঁ কিনা বস্তুখিনিৰ মুঠ ওজন হৈছে এইখিনি 11 কুইণ্টল আৰু 15 কিলোগ্ৰাম এইটোৱে হৈছে ইয়াৰে উত্তৰ আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে বুজি পাইছা যদি বুজি পাইছা আমাৰ অনলাইন ক্লাছৰ বিষয়ে তোমাৰ বন্ধু বান্ধৱীসকলকো জনাবলৈ নাপাহৰিবা